Good evening, guys. মই মচুন্দৰী পাত আৰু আলু সিজাই লৈছোঁ মাছৰ লগত এইটো এটা আঞ্জা বনাম গতিকে আলুখিনি গুচাই লৈছোঁ এতিয়া বহাই দিওঁ কেৰাহী বহাই দিছোঁ গতিকে ৰান্ধি পেলাওঁ আৰু মাছখিনি আগতে ভাজি ল'ম গতিকে হালধি আৰু জিৰা অকণ দিলোঁ আৰু জলকীয়া গুড়ি অকণ দিলোঁ আৰু লগতে দিম নিমখখিনি আগতে ভাজি ল'ম গতিকে এইখিনি মছলা ভানি লওঁ আৰু ভালকৈ খালি ইফালে কেৰাহীটো বহাই দিছোঁ মাছখিনি ৰেডি কৰি লওঁ এতিয়া হানা হৈ গ'ল কেৰাহী বহাই দিছোঁ কেৰাহীত একদম ৰ'দ পৰি আছে পূৰা গৰম হোৱাৰ পিছত ফুল গৰম হ'লে দিলে ভাল আৰু লাগি নধৰিব পূৰা গৰম হৈছে এতিয়া দি দিওঁ অলপ ভাজি ল'লে ভাল লাগিব ভাজা হৈ যাওক লুটিয়াই ভাজি লওঁ অলপ লুটিয়াই দি আছোঁ বেছি নাভাজো অলপ ভাজি লওঁ এই থাকক অলপ লুটিয়াই দি আছোঁ ভাজি হৈ গৈছে ভাজা হৈ গৈছে উঠাই লওঁ আৰু এইখিনি তেলতে আঞ্জাটো বনাম এতিয়া মই অকণমান জিৰা ফোৰণ দি আছোঁ এইখিনি তেলতে লগতে পিঁয়াজখিনি দি আছোঁ ইয়াতে নিমখখিনিও দি দিওঁ পিঁয়াজখিনি সোনকালে ভাজা হ'ব কঙাকৈ ভাজি ল'ব পাৰিলে অলপ চেণ্টটো ভাল আহে মোটামুটি ভাজা হৈ গৈছে এতিয়া পাউডাৰ মছলাখিনি দি দিওঁ হালধীয়া গুড়ি জলকীয়া গুড়ি আৰু জিৰা গুড়ি দিলোঁ নিমখটো দিয়ে দিলোঁ এতিয়া অকণমান পানী দিওঁ অলপ ভাজি ল'ব লাগিব অকণমান সময় ভাজি 1 মিনিটমান কেঁচা মছলা গুণ্ডটো দিয়াৰ লগে লগে বাকী মছলাখিনি ভুনা হৈ গ'লে এতিয়া আলুখিনি আগতে দি দিওঁ আলুখিনি অলপ ভাঙি থৈছোঁ আলুখিনিৰ লগত অকণমান সামান্য ভাজি দিওঁ আলুৰ জোলৰ লগত এই মচুন্দৰী পাতৰ জোল হ'ব আৰু মানে 1 ছেকেণ্ডমান ভাজি দিওঁ আলুৰ লগত মছলাখিনি ভাল লাগিব অলপ ভাঙা থাকিলে ভাল লাগিব আলুখিনিটো ভাজা হৈ গ'ল এতিয়া জোলখিনি দি দিম উতল আহক এতিয়া উতল আহিছে এতিয়া মই বাকী ইনগ্ৰিডিয়েণ্টখিনি দি দিম মচুন্দৰী শাকখিনি দি দিলোঁ আলুটো সিজোৱাই আছে গতিকে বেছি সময় নালাগিব আলু আৰু সিজাৰ প্ৰয়োজন নাই আৰু মচুন্দৰী পাতটো পটককৈ একদম কোমল শাক হয় গতিকে পটককৈ হৈ যায় আৰু লগতে মাছখিনি দি দিলোঁ আৰু লগতে দিম কাৰণ বেছি সময় নালাগে মচুন্দৰী খাওঁতে লগতে দি দিম মই ভোট জ্বালা হাতেৰে চুব নোৱাৰোঁ এনেকৈ দি দিলোঁ আৰু গোটেইটো আৰু 5 মিনিটৰ কাৰণে ঢাকি দিওঁ 5 মিনিটৰ কাৰণে 5 মিনিট উতলি গ'ল এতিয়া চেক কৰোঁ বুজিছেনে মচুন্দৰী পাতটো বেছি টাইম নালাগে একদম কোমল ভাপত দিলেও হৈ যায় এইখিনি জোল থাকিব আলুটো চাক কৰি লোৱাৰ পিছত জোলখিনি এতিয়া নিমখটো চেক কৰোঁ আৰু এটা ইনগ্ৰিডিয়েণ্ট আছে আৰু অলপ নিমখ লাগিব নিমখ পাৰফেক্ট নহ'লে টেষ্টটো পাৰফেক্ট নহয় আৰু এতিয়া মই দি দিম মোৰ এয়া কমন ৰান্ধনী মছলা গতিকে এয়া হৈ গ'ল আৰু মোৰ ৰান্ধনী মছলা আজিৰ কাৰণে ইমানখিনি টাটা বাই বাই আকৌ লগ পাম ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই গাই